মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ অন্তৰ্গত 5 নম্বৰ পাঠটো। তোমালোকৰ 5 নম্বৰ পাঠটোৰ নাম হৈছে ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। আহা ছাত্ৰ-ছাত্ৰীসকল, আজি এই পাঠৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। প্ৰথমে আমি অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ আৰম্ভ কৰোঁ আহা। অনুশীলনীত প্ৰথমে আছে চমু উত্তৰ দিয়া। 1 ক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল? উত্তৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1599 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। পিছৰটো কুৱেশ্যন, ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে কোনজন নাবিকে আৱিষ্কাৰ কৰে? উত্তৰ ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে ভাস্কো দা গামাই আৱিষ্কাৰ কৰে। পিছৰটো কুৱেশ্যন, ওলন্দাজসকলে ভাৰতবৰ্ষৰ কোন ঠাইত প্ৰথমে দুৰ্গটো সাজে? উত্তৰ তেওঁলোকে ভাৰতবৰ্ষৰ পুলিকটত প্ৰথমে দুৰ্গটো সাজে। পিছৰটো কুৱেশ্যন, দ্বিতীয় চান্সে বোম্বাই, এতিয়া মুম্বাই বুলি কয়, কাক লিজত দিছিল? দ্বিতীয় চান্সে বোম্বাই বা মুম্বাইক ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিল। মানে দ্বিতীয় চান্সৰ আণ্ডাৰত আছিলে কোনখন? মুম্বাইখন দখলত আছিল মানে। তাৰপিছত সেইখন কি কৰিলে? ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দি দিলে। কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল? পিছৰটো কুৱেশ্যন, উত্তৰ ফাৰুক হোছিয়াৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। এইবাৰ আহিছোঁ ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশ আৰু খ অংশ মই একেবাৰে উত্তৰটোৱে লিখি দিছোঁ দেই। কলম্বাছে কি কৰিছিল? আমেৰিকা আৱিষ্কাৰ কৰিছিল। তাৰপিছত উইলিয়াম হকিন্স আছিল এজন ব্ৰিটিছৰ কটকী। ভাস্কো দা গামা এজন পৰ্তুগীজ নাবিক আছিল। দ্বিতীয় চান্স পৰ্তুগীজ ৰাজকুমাৰী আছিল আৰু ওলন্দাজ এজন পুলিকট আছিল। এইবাৰ আহিছোঁ 3 খালী ঠাই পূৰ কৰা। ক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1600 দেশত আছিলে। মই উত্তৰটোৱে লিখি দিছোঁ যে 1600 খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা পাইছৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল। মই উত্তৰটোৱে লিখি দিছোঁ, কিতাপত কুৱেশ্যনটো চাই ল'বা দেই। পিছৰটো, বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হৈছে। বাণিজ্যবাদটো দেশত আছিলে। পিছৰটো কুৱেশ্যন, 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চান্সে দেশ আছিলে, সেইখনত মুম্বাই হ'ব। ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিল, তেতিয়া মুম্বাই আছিলে দেই, এতিয়াহে মুম্বাই। 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট এইটো দেশত আছিল ফাৰুক হোছিয়াৰেটো ইষ্ট ইণ্ডিয়া কোম্পানীত ব্যৱসায় কৰিবলৈ ফৰমান বা অনুমতি প্ৰদান কৰে। তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পানী ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীটো দেশত আছে। এইবাৰ আহিছোঁ 4 নম্বৰ, সত্য সত্য বিচাৰ কৰা। ক 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল। এইটো হ'ব অসত্য। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল। এইটো হ'ব অসত্য। পিছৰটো কুৱেশ্যন, ভাস্কো দা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল। এইটো শুদ্ধ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। এইটো শুদ্ধ। বাণিজ্যবাদে উপনিৱেশবাদত উদগনি যোগাইছিল। এইটো হ'ব শুদ্ধ। 5 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ, দলত আলোচনা কৰি টোকা প্ৰস্তুত কৰা। ক ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতবৰ্ষৰ আগমনৰ কাৰণ। উত্তৰ প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতবৰ্ষৰ বেহা বেপাৰৰ সম্পৰ্ক আছিল। মধ্যযুগৰ ভাৰতবৰ্ষৰ মছলা, বস্ত্ৰ, ৰেচম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যৱান পাথৰ আদি ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। এইবোৰ সামগ্ৰী বেছিভাগ স্থলপথেৰে ইউৰোপলৈ পাইছিলগৈ। ইউৰোপ আৰু পাশ্চাত্য দেশৰ মাজত থকা বেহা বেপাৰৰ পথ তুৰ্কীসকলে বন্ধ কৰি দিয়াত ইউৰোপীয় বেপাৰীসকলে ভাৰত আৰু চীন দেশলৈ আহিবলৈ নতুন পথৰ সন্ধান কৰিবলগীয়া হয়। ইউৰোপত হোৱা নৱজাগৰণৰ পিছৰ পৰা পৰ্তুগাল আৰু স্পেইনৰ ৰজাসকলে সমগ্ৰ বিশ্বতে নিজৰ দেশৰ নাবিকসকলক দুঃসাহসিক অভিযানলৈ যাবলৈ অনুপ্ৰাণিত কৰিছিল। পৰ্তুগীজ শাসকৰ পৃষ্ঠপোষকতাত
ভাৰতৰ ঐশ্বৰ্য বিভূতি ধন সম্পদৰ অনুসন্ধানৰ ফলত দৈব্যক্ৰমে কলম্বাছৰ দ্বাৰা 1492 খ্ৰীষ্টাব্দত আমেৰিকা আৱিষ্কৃত হৈছিল। তাৰ কেইবছৰমান পিছতে 1498 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো ড গামাই ভাৰতবৰ্ষৰ লগত বেহা-বেপাৰৰ উদ্দেশ্যে সামুদ্ৰিক পথ আৱিষ্কাৰ কৰি কালিকট বন্দৰত উপস্থিত হয়। এই পথৰ আৱিষ্কাৰৰ লগে লগে ওলন্দাজ, ডাচ, ফৰাচী, ব্ৰিটিছ বণিকসকল ভাৰতত উপস্থিত হয়। এনেদৰে ভাৰতবৰ্ষলৈ বেহা-বেপাৰৰ বাবে অহা ইউৰোপৰ মহাদেশৰ ভিন ভিন দেশৰ বণিকসকলৰ আগমন ঘটিছিল। পিছৰটো কুৱেশ্যন, বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজৰ সম্পৰ্ক কি? উত্তৰ, 16 শতিকাৰ পৰা 18 শতিকাৰ শেষলৈ ইউৰোপৰ প্ৰধান দেশকেইখনে বৈদেশিক বেহা-বেপাৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সুচল সমতাপূৰ্ণ বেহা-বেপাৰৰ যোগেদি সোণ, ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত দেশবোৰে গুৰুত্ব দিছিল। এনেধৰণৰ অৰ্থনৈতিক ধাৰণাক মাৰ্চেণ্টিলিজম বা বাণিজ্যবাদ বুলি কোৱা হয়। বাণিজ্যবাদৰ প্ৰভাৱত অচিৰেই এনে এক পৰিস্থিতিৰ উদ্ভৱ হ'ল যে সকলো দেশেই নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰৰ সন্ধানত নামি পৰিল। সেয়েহে নিজৰ সামগ্ৰী ৰপ্তানি কৰিবৰ বাবে বিভিন্ন দেশত উপনিৱেশ পতাৰ চেষ্টা বা প্ৰতিযোগিতাত ইউৰোপৰ বেছিভাগ দেশ নামি পৰিল। এই সময়ছোৱাত গ্ৰেট ব্ৰিটেইন, নেদাৰলেণ্ড, স্পেইন, পৰ্তুগাল, ফ্ৰান্স, ডেনমাৰ্ক আদি ৰাষ্ট্ৰৰ মূল অৰ্থনৈতিক ভেটি আছিল সাম্ৰাজ্যবাদ। পিছৰটো কুৱেশ্যন, ভাৰতবৰ্ষৰ সামাজিক অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ প্ৰভাৱ। উত্তৰ, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিমখ, ধঁপাত, তামোল আদিৰ দৰে সামগ্ৰীৰ একচেটিয়া ব্যৱসায় কৰিছিল। এই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকৰ নিজা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল। ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। কোম্পানীৰ চাকৰিয়ালসকলে সূতা আৰু ৰেচমৰ শিপিনীক তেওঁলোকৰ তৈয়াৰী বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ-জলম কৰিছিল। কোম্পানীৰ ভাৰতীয় দালাল গুমাস্তাসকলেও শিপিনীসকলক কোম্পানীৰ প্ৰয়োজনমতে সামগ্ৰী তৈয়াৰ কৰিবলৈ দি যথেষ্ট কম দামত বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁলোকৰ নিৰ্দেশ মানিবলৈ অপাৰগ হ'লে শিপিনীসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁলোকৰ উৎপাদিত সামগ্ৰী অধিক মূল্য দি কিনিব খোজা আন আন ইউৰোপীয় বেপাৰীৰ ওচৰত সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। সেয়েহে উপায়হীন হৈ বহুতে তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল। ফলত ভাৰতীয় কুটীৰ উদ্যোগ ক্ৰমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল। পিছৰটো কুৱেশ্যন, 7 নম্বৰ, ব্ৰিটিছসকলে প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটীৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ, ব্ৰিটিছসকল প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতৰ কুটীৰ শিল্পৰ উদ্যোগসমূহ হ'ল মছলা উদ্যোগ, ৰেচম উদ্যোগ, বস্ত্ৰ উদ্যোগ, ধাতৱ দ্ৰব্য উদ্যোগ আদি। এইবাৰ আহিছোঁ 8 নম্বৰ, 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতবৰ্ষৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ, 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতবৰ্ষৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। এই সময়ছোৱাত দুটা দিশত ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সূচনা হৈছিল। তাৰে এটা হ'ল ভাৰতৰ ৰাজনৈতিক পট পৰিৱৰ্তন, আনটো হ'ল আৰ্থ-সামাজিক দিশৰ পৰিৱৰ্তন। বাবৰে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্য ঔৰংগজেবৰ ৰাজত্বকালত ভাঙোনৰ মুখে ধাবিত হৈছিল। তেওঁৰ কঠোৰ শাসন নীতিয়ে জনসাধাৰণক মোগল শাসন ওফৰাই পুনৰ স্বাধীন হ'বৰ বাবে উৎসাহিত কৰিছিল। 1707 খ্ৰীষ্টাব্দত ঔৰংগজেবৰ মৃত্যুৰ পাছত মোগল ৰাজবংশৰ কোনো এজন সম্ৰাটেই মোগল সাম্ৰাজ্যক পুনৰ একত্ৰীকৰণ কৰিব পৰা নাছিল। এই ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত আধিপত্য স্থাপনৰ দিশে অগ্ৰসৰ হয়। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, লগতে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। ধন্যবাদ।